মই দেৱজিৎ দত্ত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ সভাপতি এটা বিশেষ কাৰণত আপোনালোকৰ সন্মুখলৈ এই কথাখিনি আগবঢ়াব লগা হৈছে। ইতিমধ্যে আমি কিছু সময়ৰ আগতে গম পাইছোঁ যে চৰকাৰে 1958 চনৰ সেনাবাহিনীৰ বিশেষ ক্ষমতা আইনৰ জৰিয়তে অসমত 6টা মাহৰ বাবে অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। আৰু গোটেই বিষয়টো জানিব পাৰি আমি অতি আচৰিত আৰু হতভম্ব হৈছোঁ, কাৰণ অসমৰ ৰাইজে বা আমি এনেকুৱা এটা পৰিৱেশ অসমত দেখা নাই যাৰ কাৰণে চৰকাৰে অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিব লগা হৈছে। গতিকে গোটেই বিষয়টোত আমি ৰাজনীতিৰ গোন্ধ পাইছোঁ, কাৰণ 2021 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ সচেতন নাগৰিকৰ কণ্ঠৰুদ্ধ কৰিবৰ কাৰণে অসমৰ জনতাৰ লগতে অসমৰ বিভিন্ন দল সংগঠনৰ কণ্ঠৰুদ্ধ কৰিবৰ কাৰণে তেখেতসকলক ঘৰৰ ভিতৰত সোমোৱাই থবৰ কাৰণে কেৱল মাত্ৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে তেখেতসকলে অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰি ৰাজনীতি কৰিব বিচাৰিছে। গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধিক্কাৰ জনাইছোঁ। তেখেতসকলে কোনো কাৰণতে অসমৰ জনতাক বাকৰুদ্ধ কৰিব নোৱাৰিব, অসমৰ দল সংগঠনক বাকৰুদ্ধ কৰিব নোৱাৰিব। আৰু প্ৰকৃততে যদি আপোনালোকে ভাবিছে যে অসমত অশান্তিময় পৰিৱেশৰ সৃষ্টি হৈছে, ইয়াৰ কাৰণে কিন্তু দায়ী আপোনালোক নিজে, কাৰণ ইয়াৰ সৃষ্ট নিজে আপোনালোক। কাৰণ আপোনালোকে পুহি ৰাখিছে সত্যৰঞ্জন বৰা আৰু হিলাদিত্য দেৱৰ দৰে অতি সাম্প্ৰদায়িক ধৰ্মভীৰু, ধৰ্মৰ দালালি, ধৰ্মৰ নামতে ব্যৱসায় কৰা ব্যক্তিসকলক, যিসকলক নেকি আপোনালোকে আইনৰ আওতালৈ আনি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে, সেইসকলক আপোনালোকে মুক্তভাৱে বিচৰণ কৰিবলৈ দিছে। আৰু মুক্তভাৱে বিচৰণ কৰি অসমত সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাই অসমখন অশান্তিময় পৰিৱেশৰ অসমত সৃষ্টি কৰি ৰাখিব বিচাৰিছে। গতিকে আমি ধিক্কাৰ জনাইছোঁ আৰু চৰকাৰক আমি পুনৰ বিবেচনাৰ কাৰণে আমি আহ্বান জনাইছোঁ। অসমৰ জনতাই অসমত এনেকুৱা এটা পৰিৱেশ দেখা নাই যাৰ কাৰণে আজি তাৰিখত অসমখনক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিব লগা হৈছে। গতিকে আপোনালোকে যে ইয়াৰ জৰিয়তে ৰাজনীতি কৰিব বিচাৰিছে, এই কথা কিন্তু স্পষ্ট হৈ পৰিছে।